তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ হ'ব পাৰে নেকি কোনোবাই ভাৰত চৰকাৰক বৰ্ডাৰত যেতিয়া থাকে বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচাৰবোৰ নাই নেকি চেক পইণ্টত নাথাকে নেকি ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে গ'লতো গ'লোঁ প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ এয়া হ'ল তেওঁৰ থিয়ৰী এইবাৰ মানে কথা হ'ল নেকি মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে গোটেই বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে হ'ব পাৰে নেকি পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ সেইকাৰণে প্ৰায়তঃ তৰুণ গগৈদেৱৰ কেতিয়াবা চৰকাৰক তেওঁ বিভিন্ন কথা দি সমালোচনা কৰে তেখেতক ব্যক্তিগতভাৱে এতিয়া তেওঁ পুত্ৰ হিচাপে আমাক টাৰ্গেট ল'বলৈ বিচাৰিছে এনেকুৱা এটা অভিযোগ দাঙি ধৰিছে তেওঁ বোৱাৰী প্ৰায়তঃ তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰায়তঃ তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই আদালত হ'লে বেলেগ কথা কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায়তঃ তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনী সকলোকো এৰি দিয়া নাই এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম কিন্তু ৰাইজেতো আমাক দেখিছে মোৰ ব্যৱহাৰটোও দেখিছে মোৰ কামো দেখিছে মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে মই প্ৰায়তঃ তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ SIT কৰক আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰতো নামে নল'লে ই কিমানবাৰ ভাৰতলৈ আহিছে নাই আহা এইবোৰ চব গ'ল এতিয়া মাত্ৰ প্ৰায়তঃ তৰুণ গগৈদেৱৰ গোটেই ঘৰ পৰিয়ালটো আমি কেনেদৰে বদনাম কৰোঁ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলটোক আমি উত্থান হোৱাত পৰা আমি কেনেদৰে বাধা দিব পাৰোঁ এয়া হৈছে তেওঁলোকৰ চেষ্টা কিন্তু ৰাইজ আজি তাৰিখত আমাৰ লগত আছে আমাক যথেষ্ট মৰম আশীৰ্বাদ আৰু পৰামৰ্শ দিছে আৰু ময়ো এটা চেলেঞ্জ দিছোঁ মই SIT লৈ আজি কৈছোঁ কৰি থাকক SIT লৈ মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে কিন্তু ময়ো অলপ কাল্পনিক কথা ক'বলৈ বিচাৰোঁ তেওঁ যদি ইমান কল্পনা কৰিব পাৰে সপোন চাব পাৰে ময়ো এটা কল্পনা কৰিছোঁ যে লোকতান্ত্ৰিক দেশটো লোকতান্ত্ৰিক দেশ ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে যদি আমি এই ছেপ্টেম্বৰলৈকে ক্ষমতা আমি মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণৰ হাতত দি দিওঁ ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰায়তঃ তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে তিনিবাৰ সাংসদ হোৱালৈকে কি কি হৈছে নাই লোৱা ক'ত কি আছে গোটেইখিনি আপোনালোকে SITটো কৰি লওক এই পাকিস্তানটোও আপোনালোকে সোমাই লওক আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা
আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ হ'ব পাৰে নেকি কোনোবাই ভাৰত চৰকাৰক বৰ্ডাৰত যেতিয়া থাকে বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচাৰবোৰ নাই নেকি চেক পইণ্টত নাথাকে নেকি ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে গ'লতো গ'লোঁ প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ এয়া হ'ল তেওঁৰ থিয়ৰী এইবাৰ মানে কথা হ'ল নেকি মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে গোটেই বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে হ'ব পাৰে নেকি পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ সেইকাৰণে প্ৰায়তঃ তৰুণ গগৈদেৱৰ কেতিয়াবা চৰকাৰক তেওঁ বিভিন্ন কথা দি সমালোচনা কৰে তেখেতক ব্যক্তিগতভাৱে এতিয়া তেওঁ পুত্ৰ হিচাপে আমাক টাৰ্গেট ল'বলৈ বিচাৰিছে এনেকুৱা এটা অভিযোগ দাঙি ধৰিছে তেওঁ বোৱাৰী প্ৰায়তঃ তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰায়তঃ তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই আদালত হ'লে বেলেগ কথা কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায়তঃ তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনী সকলোকো এৰি দিয়া নাই এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম কিন্তু ৰাইজেতো আমাক দেখিছে মোৰ ব্যৱহাৰটোও দেখিছে মোৰ কামো দেখিছে মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে মই প্ৰায়তঃ তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ SIT কৰক আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল যিজন পাকিস্তানী